চাৰিওফালে APSC ৰিজাল্টছৰ হাহাকাৰ মোৰো মনত উৎসাহ আহিল আৰু গুৱাহাটীৰ বিভিন্ন কোচিং ইনষ্টিটিউট চাবলৈ ললো তেতিয়াই মই সিভিল সাৰ্ভিস এচিভাৰ্ছ পইণ্টৰ কথা গম পালো এইবাৰ হেনু CSAP IAS একাডেমীৰ পৰা 105 আউট অফ 235 ষ্টুডেণ্টছ সক্ষম হৈছে APSC ৰিজাল্টছ আনিবলৈ ডিৰেক্টৰ এণ্ড ফাউণ্ডাৰ ৰাজদীপ লেখাৰুছৰ নেতৃত্বত এই 7 ইয়াৰ্ছত 600 প্লাছ অফিচাৰ্ছ প্ৰডিউচ কৰিছে এণ্ড তেওঁ ইউথ এম্পাৱাৰমেণ্টৰ বাবে বহুতখিনি কামো কৰি আছে নমস্কাৰ মই ৰাজদীপ লেখাৰু CSAP IAS একাডেমীৰ সঞ্চালক আমাৰ 235 জনৰ ভিতৰত 105 জন CSAP IAS একাডেমীৰ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে যে আমাৰ 8টা সাৰ্ভিসত বিশেষকৈ আসাম পুলিচ সাৰ্ভিসত ৰেংক 1 পাইছে আমাৰ ফাউণ্ডেশ্যন বেচৰ ষ্টুডেণ্ট পাৰ্থপ্ৰতিম শৰ্মা আৰু তাৰ লগতে আৰু 7টা সাৰ্ভিসত ৰেংক 1 পাইছে যোৱা 7 বছৰে CSAP IAS একাডেমীয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে সবলীকৰণৰ কাৰণে বিভিন্ন প্ৰচেষ্টা চলাই আহিছে আৰু আজিও তাৰ এই প্ৰচেষ্টাৰ আমি ৰিজাল্ট পাইছো ধন্যবাদ Interestingly, CSAP free APSC course আৰম্ভ কৰিছে যেটো আপোনালোকে ইউটিউবত চাব পাৰিব লগতে বজ্ৰ APSC UPSC বেচো আৰম্ভ হৈছে CSAP একাডেমীখন আছে ডিৰাং আৰ্কেড চানমাৰী এডমিশনৰ বাবে স্ক্ৰিনত দিয়া নম্বৰটো কন্টাক্ট কৰিব